মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগত। আজি আমি শিকিম চেপ্টাৰ 3 ৰ এমসিকিউ। চাবা কোশ্চেন 1ত কি দিয়া আছে যে x - 2y - 3 = 0 সমীকৰণৰ এটা সমাধান লিখা। এই সমীকৰণটোৰ এটা সমাধান লিখিব দিছে। মানে কি বহাব দিছে, এই মানবিলাক বহাই যাতে 0 হয়। চাবা প্ৰথমটো হল x ৰ মান, দ্বিতীয়টো হল তোমালোকৰ y ৰ মান। প্ৰথমটো আমি 1 বহাই দিলো, মাইনাস এটো 2 লিখিলো, তাৰ লগত কি হ'ব আৰু মাইনাস লিখিব লাগিব 1, y ৰ মানটো আমাৰ মাইনাসৰ 3। এতিয়া 1 মাইনাস মাইনাসত প্লাস 2 - 3, 1 আৰু 2 প্লাস কৰিলে তোমালোকৰ 3, তাৰ পিছত 3 মাইনাস কৰিলে কি পাবা 0 পাবা। 3 ৰ পৰা 3 বাদ দিলে 0 হ'ব। তেনেহলে এটোই আমাৰ হৈ আছে অপশন এ। চাবা নেক্সট কোশ্চেনটো 2022 আহিছে তোমালোকৰ তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা। মানে এটো এটা জোৰ দিয়া আছে, এটো এটা জোৰ দিয়া আছে। এই জোর কেইটা অপশন দিয়া আছে সংগত অসংগত। সংগত অসংগত কেতিয়া হয় তোমালোকৰ যদি a1/a2 not is equal to b1/b2 not is equal to তোমালোকৰ c1/c2 এটো হলে আমাৰ সংগত হ'ব। আৰু যদি a1/a2 equal to b1/b2 equal to c1/c2 এটো হয় তেনেহলে সংগত হ'ব। এই দুটা তোমালোকৰ সংগত। আৰু অসংগত কেতিয়া হয় যদি a1/a2 equal to b1/b2 not is equal to তোমালোকৰ থাকে c1/c2 এটোত কি হয় অসংগত হয়। এতিয়া আমি প্ৰথম সমাধানটোৰ পৰা চাবা সংগত অসংগত ওলাবৰ কাৰণে তোমালোকৰ এই প্লাসৰ 5 আছে সোঁফালে এটো সাইডত আনিলে মাইনাসৰ 5 equal to 0। এটোৰ পৰা তোমালোকৰ 2x + 3y তোমালোকৰ আছে প্লাসত আছে এটো সাইডত আনিলে মাইনাসত equal to 0 হল। ইয়াৰ পৰা আমি a1/a2 উলাম। a1/a2 মানে a1 মানে হ'ব এই x ৰ সহগ, প্ৰথমটো সমীকৰণৰ x ৰ সহগ। a2 মানে দ্বিতীয় সমীকৰণৰ x ৰ সহগ b1/b2। b1 মানে এই প্ৰথম দ্বিতীয় সমীকৰণৰ y ৰ সহগ, b2 মানে তোমালোকৰ দ্বিতীয় সমীকৰণৰ y ৰ সহগ c1/c2। এটো লাষ্টত জি আছে, এটো লাষ্টত তোমালোকৰ জি আছে। মাইনাস মাইনাস ক্যান্সেল 5 1 1। এতিয়া চাবা এটো কি হল প্ৰথমটো a1/a2 not is equal to b1/b2 not is equal to c1/c2। চাবা 3 আৰু 2 আমাৰ এটোত 3 দিয়া আছে, এটোত 2 দিয়া আছে, আমাৰ ইকুয়াল নহয়। এটোত 2 দিয়া আছে, এটোত 1 দিয়া আছে, আমাৰ ইকুয়াল নহয়। মানে 1 নং সমীকৰণটো আমাৰ সংগত হল। 1 নং সংগত হোৱা অপশন কোনটো আছে, এটাই মাত্ৰ আছে 1 জোৰটো সংগত। 1 জোৰটো সংগত হোৱা ও দুটা আছে, এ আছে আৰু তোমালোকৰ ডি আছে। আচ্ছা এতিয়া আমাৰ তেনেহলে সেকেন্ডটো চাব লাগিব। এটাই থাকিলে আমি লিখি দিলো হয়, তেনেহলে সেকেন্ডটো আমি চাম। চাবা ইজি কৰিম আমি। x ৰ লগত যেটো থাকে প্ৰথমটো এটো হল a1, a1/a2 এটো হ'ব তোমালোকৰ 4। ইয়াতে কি হ'ব 4 হ'ব, কাটিলে 4 ৰে কাটিলে 1, 4 ৰে কাটিলে 1। b1 মানে তোমালোকৰ দিয়া আছে b1 মানে কিমান দিয়া আছে মাইনাসত দিয়া আছে 3, মাইনাসৰ 3। b2 দিয়া আছে এটো মাইনাসৰ 3, b2 মাইনাসৰ 3। মাইনাস মাইনাস ক্যান্সেল 3 ৰে 1, 3 ৰে 1। আৰু এটো দিয়া আছে চাবা সোঁফালে দিয়া আছে, ভালদৰে চাবা সোঁফালে দিয়া থাকিলে বাওঁফালে আনিলে মাইনাসত হ'ব। মানে c1/c2 তোমালোকৰ মাইনাসৰ 9। এটো কি আছে তোমালোকৰ সোঁফালে দিয়া আছে, প্লাসত দিয়া আছে, তেনেহলে মাইনাসৰ হ'ব। মাইনাস মাইনাস ক্যান্সেল। চাবা প্ৰথমৰ দুটা আমাৰ ইকুয়াল আছে a1/a2 আৰু b1/b2 1 1 1 1 এই দুটা ইকুয়াল, লাষ্টতটো নট ইকুয়াল, তার মানে এটো
প্ৰথম দুটা ইকুৱেল লাষ্টৰটো নট ইকুৱেল তাৰমানে অসংগত তোমালোকৰ 1 নং সমীকৰণটো সংগত হল 2 নং সমীকৰণটো অসংগত অপচন কোনটো হয় অপচন হ'ব তোমালোকৰ ডি 1 ৰ জোৰটো সংগত কিন্তু 2 ৰ জোৰটো অসংগত কোশ্চেন 3 চাবা কি কৈছে তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বিবেচনা কৰা আমাৰ 2020 আহি গৈছে দুটা সমীকৰণ দিয়া আছে আমাৰ সমীকৰণৰ সমাধান আছে না নাই আমাক খুদিছে সমীকৰণৰ সমাধান থাকিব যদি a1 by a2 b1 by b2 c1 by c2 এটো হলে অদ্বিতীয় সমাধান আছে অদ্বিতীয় ঠিক আছে আৰু a1 by a2 b2 c1 by c2 এটো আছে অহিম সমাধান আছে এটো হল অদ্বিতীয় এটো হল অহিম আৰু প্ৰথম দুটা ইকুৱেল আৰু লাষ্টটো নট ইকুৱেল হলে তোমালোকৰ কি হয় কোনো সমাধান নাথাকে নাই মানে বা নাথাকে সাবা প্রথমতে আমি a1 এইটো এই দুটা সমীকরণ লম তারপর a1 by a2 লম ইয়াতে উলাই দি আছো a1 by a2 তোমালোকৰ হৈ যাব 2 by 4 এটো সমীকৰণৰ প্ৰথমটো a1 এটো সমীকৰণৰ প্ৰথমটো a2 2 এৰে কাটিলে 1 2 এৰে কাটিলে 2 তাৰমানে 1 by 2 b1 by b2 কি পাই আছা তোমালোকে b1 by b2 মাইনাসৰ 3 ইয়াতে পাই আছা মাইনাসৰ 6 মাইনাস মাইনাস ক্যান্সেল 3 ৰে কাটিলে 1 3 ৰে কাটিলে 2 এটো 1 by 2 পাই আছা শেষৰটো পাই আছা তোমালোকে কি সবা c1 by c2 তোমালোকে হোফালে দিয়া আছিলে থাকিলে বাওফালে নিলে মাইনাসত হ'ব মাইনাসৰ 8 আৰু এটো তোমালোকৰ হোফালে দিয়া আছে বাওফালে আনিলে মাইনাসৰ হ'ব মাইনাস মাইনাস ক্যান্সেল সবা প্ৰথমৰ দুটা আমাৰ কি আছে দুটা সমান দিয়া আছে আৰু শেষৰটো দিয়া আছে আমাৰ কি দিয়া আছে 1 by 2 ৰ লগত এটো আমাৰ সমান নহব তাৰ মানে তোমালোকৰ এটো কন্ডিশন হৈ আছে এটো কন্ডিশন হলে সমাধান নাই মানে 1 নংটো আমাৰ সমাধান নাই কোনটো আছে এনেকুৱা দুইটাৰে সমান দুটা অপচন আমাৰ হল সি আৰু ডি সি আৰু ডি ৰ যিকোনো এটা হ'ব প্ৰথম দুটা নহয় এতিয়া চাবা এটো সমাধান আমি কৰি চাম a1 by a2 a1 by a2 b1 by b2 b1 by b2 c1 by c2 সবা a1 নত ইয়াতে 2 দিয়া আছে আমি 2 লিখিলো ঠিক আছে a2 কিমান দিয়া আছে 4 2 ৰে কাটিলে 1 2 ৰে কাটিলে 2 1 by 2 নেক্সট তোমালোকৰ দিয়া আছে b1 দিয়া আছে তোমালোকৰ কি 3 দিয়া আছে আৰু b2 দিয়া আছে তোমালোকক 6 1 by 2 এটো আমি 1 by 2 পালো c1 by ইয়াতে সবা মাইনাসৰ 9 দিয়া আছে মাইনাসৰ 9 এটো দিয়া আছে তোমালোকৰ মাইনাসৰ 18 লিখি দিলো মাইনাস মাইনাস ক্যান্সেল 9 এৰে কাটিলে 1 9 এৰে কাটিলে 2 সবা গোটেই কেটা আমাৰ সমান হৈ আছে গোটেই কেটা সমান মানে এটো মানে আমাৰ অহিম সমাধান থাকিব এটা সমাধান নাই প্ৰথমটো আমাৰ সমাধান নাই কিন্তু জোৰটোৰ অহিম সংখ্যক সমাধান আছে তোমালোকৰ অপচন ডি হল নেক্সট চাবা y equal to x সমীকৰণৰ সমাধানৰ সংখ্যা কিমান y equal to x মানে x ৰ মান 1 হলে y ৰ মান 1 হৈ যাব x ৰ মান 0 হলে y ৰ মান 0 আমি অহিম সংখ্যক সমাধান পাম যেহেতু ইয়াত অপচন দিয়া আছে 4 তকৈ অধিক এটো হ'ব কাৰণ অহিম সংখ্যক সমাধান পাম মানে 4 তকৈ অধিক হ'ব অহিম সংখ্যক নেক্সট কোশ্চেন 5 ত চাবা এটো আমাৰ 2019 ত দিয়া আছে জোৰ কেটা বিবেচনা কৰা আমাৰ সংগত দিছে ঠিক আছে মানে গোটেই কেটা নট ইকুৱেল টু হলে সংগত হয় আৰু গোটেই কেটা ইকুৱেল টু হলেও সংগত হয় এটা নট ইকুৱেল টু হলে কি হয় আমাৰ অসংগত প্ৰথমতে আমি এটো চাম চাবা a1 by a2 a1 ইয়াতে কি দিয়া আছে 3 দিয়া আছে a2 কিমান দিয়া আছে 2 নেক্সট b1 by b2 b1 দিয়া আছে তোমালোকৰ 2
b2 দি আছে 3 c1 বাই c2 তোমালোকৰ দি আছে মাইনাসৰ 5 এটো বাওফালে আনিলে তোমালোকৰ কি হ'ব মাইনাসৰ 5 মাইনাস মাইনাস ক্যান্সেল 1 1 সবা গোটেই কেটা নট ইকুয়াল এটো আমাৰ সমান নহয় এটো ইয়াৰ লগত সমান নহয় এটো ইয়াৰ লগত আমাৰ সমান নহয় তাৰ মানে গোটেই কেটা নট ইকুয়াল হলে আমাৰ কি হ'ব সংগত হ'ব এক নংটো আমাৰ সংগত হৈ গল এতিয়া আমি দুই নংটো পৰীক্ষা কৰিম চাবা দুই নংটো a1 বাই a2 প্রথমতে 2 দিয়া আছে সেকেন্ডতো আমাক কি দিয়া আছে 2 দিয়া আছে 2 এৰে কাটিলে 1 1 1 1 ওলাল এতিয়া b1 বাই b2 চাবা কি দিয়া আছে মাইনাসৰ 3 আৰু ইয়াতো কি দিয়া আছে তোমালোকৰ মাইনাসৰ 3 দিয়া আছে মাইনাস মাইনাস ক্যান্সেল 3 ৰে 1 3 ৰে 1 এই দুটা আমাৰ সমান হল শেষৰটো চাবা c1 বাই c2 তোমালোকৰ এটো বাওফালে আনিলে কি হ'ব মাইনাসৰ 7 এটো বাওফালে আনিলে তোমালোকৰ মাইনাসত হ'ব মাইনাস মাইনাস ক্যান্সেল প্ৰথমৰ দুটা ইকুৱেল আৰু শেষৰটো নট ইকুৱেল তেনেহলে এটো কি হয় অসংগত এক নংটো আমাৰ সংগত আছিল দুই নংটো অসংগত কোনটো হ'ব জোৰটো সংগত কিন্তু দুই নম্বৰ জোৰটো আমাৰ অসংগত অপচন ডি নেক্সট চাবা তলৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা চলকযুক্ত মানে তোমালোকৰ এ বি সি ডি যে 26 টা আখৰ আছে তাৰ মাত্ৰ এটাহে থাকিব হলে x থাকিব নহলে y থাকিব নহলে t থাকিব নহয় w থাকিব ইয়াতে তোমালোকে চোৱা x y দুটা আছে নহয় এটো নহয় তোমালোকৰ এটোহে হ'ব এটো অকল t আছে t ৰ বাহিৰে আৰু একো নাই ঠিক আছে সেই কাৰণে এটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ তোমালোকে ভিডিওটো ৰখাই কোশ্চেন বিলাক লিখি লবা নেক্সট কোশ্চেন তো চাবা আমাক দুটা সমীকৰণ দি আছে সমীকৰণ দুটাৰ সমাধানৰ সংখ্যা কিমান এটা সমাধান থাকিব নে দুটা নে অহিম আমি কেনেকৈ উলিয়াম প্ৰথমতে a1 বাই a2 উলিয়াম a1 বাই a2 এটোৰ লগত কি আছে মনে মনে 1 আছে এটোৰ লগত মনে মনে তোমালোকৰ 3 আছে b1 বাই b2 y লগত কি আছে তোমালোকৰ 2 আছে এটো y লগত 6 আছে 2 এৰে কাটিলে 1 2 এৰে কাটিলে 3 তাৰ মানে 1 বাই 3 ইয়াতো আহিল c1 বাই c2 এটো প্লাসত আছে এটো সাইডল আনিলে মাইনাস এটো সাইডত আনিলে কি হ'ব মাইনাস 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 ক্যান্সেল 2 এৰে কাটিলে 1 2 এৰে কাটিলে 3 সবা গোটেই কেটাত আমাৰ 1 বাই 3 আছে মানে গোটেই কেটা আমাৰ সমান গোটেই কেটা সমান মানে আমাৰ কি হ'ব আমাৰ অহিম সমাধান থাকিব কি সমাধান থাকিব আমাৰ অহিম সমাধান থাকিব ইয়াতে অপচন দিয়া আছে এটা দুটা তিনিটা আমাৰ অহিম অপচন দিয়া নাই সেই কাৰণে এটাও নহয় এটাও নাই নহয় হ'ব লাগিছিল এটাও নহয় অপচন কি হ'ব এটাও নহয় মানে অহিম সমাধান থাকিব নেক্সট চাবা আমাক দুটা সমীকৰণ দিয়া আছে আমাৰ একে টাইপৰে প্ৰশ্ন এটো কি উলাম প্ৰথমতে a1 বাই a2 কি দিয়া আছে ইয়াতে 3 তাৰ মানে 3 বাই 12 ডাইৰেক্ট লিখিলো 3 ৰে কাটিলে 1 এটো কি হ'ব তোমালোকৰ 4 a1 বাই a2 1 বাই 4 b1 বাই b2 চাবা মাইনাসৰ 5 ইয়াতে কি হ'ব মাইনাসৰ 20 মাইনাস মাইনাস ক্যান্সেল 5 এৰে কাটিলে তোমালোকে কি পাবা 1 5 এৰে কাটিলে কি পাবা 4 পাবা এটো 1 বাই 4 এটো 1 বাই 4 নেক্সট চাবা এটো কি আছে তোমালোকৰ দি আছে এটো বাওফালে আনিলে মাইনাসৰ 2 হ'ব এটো বাওফালে আনিলে কি পাবা -5 পাবা মাইনাস মাইনাস ক্যান্সেল প্ৰথমৰ দুটা মিল আছে ঠিক আছে আৰু শেষৰটো মিল নাই এনেকুৱা হলে কি হয় আমাৰ সমাধান নাই a1 বাই a2 ইকুৱেল টু b1 বাই b2 নট ইজ ইকুৱেল টু যদি c1 বাই c2 হয় আমাৰ কি হয় সমাধান নাথাকে আৰু তেনেহলে অপচন কোনটো হ'ব এটা সমাধান দুটা তিনিটা আমাৰ সমাধান নাই এটো অপচন হে কারেক্ট নেক্সট আমাক এটা সমীকৰণ দিয়া আছে সমীকৰণৰ এটা সমাধান লিখা মানে আমি এই মানবিলাক বহাম যদি 0 হয় হেতু আমাৰ সমাধান হ'ব x ৰ মান মানে প্ৰথমটো x ৰ মান দ্বিতীয়টো y ৰ মান চাবা ইয়াতে বহাইছাম x ৰ মান কিমান বহাম 1 3 into 1 minus 4 into কি হ'ব 2 plus 1 3 into 1 কি পাম আমি 3
মাইনাস 4 into 2 8 প্লাস 1 3 আৰু 1 প্লাস কৰিলে আমি কি পাম 4 minus 8 তেনেহলে কি হ'ব আমি হৰুৰ পৰা ডাঙৰ মাইনাস কৰিব নোৱাৰো ডাঙৰটোৰ পৰা হৰুটো মাইনাস কৰিম আৰু ডাঙৰটোৰ আগত মাইনাস দি আছে মাইনাস লিখিম এতিয়া সেকেন্ডটো কৰিম আমি সেকেন্ডটো চেক কৰিম চাবা 3 into x ৰ মান আছে 2 লিখি দিলো minus 4 into y ৰ মান কিমান দি আছে 1 plus 1 3 into 2 কি হ'ব 6 minus 4 into 1 4 plus 1 6 আৰু 1 কি পাম 7 minus 4 equal to 3 নেক্সট আমি এটো চেক কৰিম আমাৰ 0 যেতিয়া লৈকে নহব তেতিয়া লৈকে আমাৰ চেক কৰি থাকিব লাগিব x ৰ ঠাইত আমি বহাই দিম 1 আৰু y ৰ ঠাইত আমাৰ কি দি আছে 1 দি আছে plus 1 চাবা 3 into 1 3 minus 4 plus 1 3 plus 1 কি হ'ব 4 minus 4 4 ৰ পৰা 4 বাদ দিলে আমি কি পাম 0 পাম আমাৰ কোনটো অপচন ৰাইট হৈ গল আমাৰ অপচন সি ৰাইট হয় তোমালোকে ভিডিওটো পজ কৰি কোশ্চেন বিলাক লিখি লবা চাবা আমাক কি কৈছে k এর কি মানৰ বাবে আমাৰ দুটা সমীকৰণ দি আছে সমীকৰণ দুটা অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান কেতিয়া থাকে যেতিয়া আমাৰ গোটেই কেটা নট ইকুয়াল হয় ঠিক আছে এতিয়া আমি a1/a2 আৰু b1/b2 ইখিনি উলালে হ'ব c1/c2 নালাগে a1/a2 a1 কিমান দি আছে 4 দি আছে a2 কিমান দি আছে তোমালোকৰ k not is equal to কি হ'ব b1 কিমান দি আছে 3 b2 কিমান দি আছে তোমালোকৰ y ৰ লগত একো নাই মানে 1 a2 ৰ পৰা চাবা k ৰ লগত আমাৰ কি হ'ব 3 into হ'ব তাৰ মানে 3k not is equal to 4 ৰ লগত 1 4 into 1 4 next k ৰাখি দিলু not is equal to 4 আমাৰ কি আছে into আছে এটো সাইডত গলে ডিভাইড তোমালোকৰ অপচনটো উল্টা দিয়া আছে ঠিক আছে 4/3 হ'ব লাগিছিল এটো অপচন হ'ব তোমালোকৰ বি নেক্সট কি কৈছে লিখিও ভাবে আমাৰ দুটা সমীকৰণৰে প্ৰকাশ কৰা ৰেখা দুডাল কি কৰিব আমাৰ কটাকটি কৰিব নে সমান্তৰাল হ'ব ঠিক আছে প্ৰথমতে চোৱা তোমালোকৰ কটাকটি কৰা ৰেখাৰ সমীকৰণ কি হয় a1/a2 not equal to b1/b2 not is equal to c1/c2 ঠিক আছে এটো হল কটাকটি কৰা মিলি যোৱা ৰেখা বা লগ লগা তোমালোকৰ এটো হয় গোটেই কেটা ইকুয়াল হয় এটো কি কয় লগ লগা ৰেখা বা মিলি যোৱা ৰেখা আৰু প্ৰথমৰ দুটা তোমালোকৰ ইকুয়াল হল আৰু শেষৰটো নট ইকুয়াল হলে তোমালোকৰ কি হয় সমান্তৰাল হয় প্ৰথমৰ দুটা সমান শেষৰটো নট ইকুয়াল হলে সমান্তৰাল এটো কি হয় কটাকটি কৰা এটো হল মিলি যোৱা এটো হয় তোমালোকৰ সমান্তৰাল হ'ব তোমালোকে নোটস হিচাপে বনাব পাৰা তোমালোকৰ কিতাপত দিয়া আছে এতিয়া আমি সাম a1/a2 উলাম a1/a2 ডাইৰেক্ট উলাম ইয়াতে কি আছে চাবা 7 ইয়াতে কি আছে 21 7 এৰে কাটিলে 1 বাৰ 7 এৰে কাটিলে 3 বাৰ তাৰ মানে a1/a2 1/3 b1/b2 কি আছে মাইনাসৰ 1 একো নাই মানে মাইনাস এই 1 আৰু লগতে মাইনাস আছে এটোত কি হ'ব তোমালোকৰ মাইনাসৰ 3 মাইনাস মাইনাস ক্যান্সেল 1/3 নেক্সট চাবা ইয়াতে 5 টো আমাৰ হৌফালে আছে বাওফালে আনিলে কি পাম মাইনাসৰ এটো আমাৰ হৌফালে আছে বাওফালে আনিলে পাম মাইনাসৰ মাইনাস মাইনাস ক্যান্সেল 5 এৰে কাটিলে 1 5 এৰে কাটিলে 2 1/2 ঠিক আছে এটো হল 1/3 মানে প্ৰথমত দুটো আমাৰ ইকুয়াল ঠিক আছে শেষৰটো নট ইকুয়াল তাৰ মানে কোনটো কন্ডিশন আছে এটো কন্ডিশন হলে কি হয় আমাৰ সমান্তৰাল বুলি কও আমি তেনেহলে অপচন আমাৰ বি হৈ যাব নেক্সট আমাক আৰু এটা দি আছে সমীকৰণৰ এটা একক সমাধান থাকে অহিমভাৱে একক সমাধান কেতিয়া থাকে একক সমাধান আমাৰ এটো হলে থাকে মানে এটা সমাধান আছে অহিম সমাধান এটো আৰু এটো হল আমাৰ সমাধান নাই চাবা আমি কৰি চাম a1/a2 উলিয়াম ইয়াতে আমাৰ কি দি আছে 3 দি আছে a1 ৰ মান ইয়াতে দি আছে তোমালোকৰ 6
3 रे কাটিলে 1 3 रे কাটিলে 1/2 b1/b2 ইয়াতে আছে মাইনাসৰ 5 ইয়াতে তোমালোকৰ প্লাসৰ 10 দি আছে 1 ইয়াতে কি হ'ব 2 minus 1/2 7 আছে এটো তাৰ মানে c1 ৰ মান হৌফালে দি আছে বাওফালে আনিলে মাইনাসৰ 7 এটো তোমালোকৰ হৌফালে দি আছে বাওফালে আনিলে মাইনাস 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 ক্যান্সেল 7 এর 1 7 এর 1 এটো হল 1/2 এটো হল মাইনাসৰ 1/2 এটো হল 1/1 প্রথম দুটো আমার ইকুয়াল এটা ইকুয়াল নহয় সরি এটো মাইনাস আছে এটো এটোৰ লগত ইকুয়াল নহয় এটো এটোৰ লগত ইকুয়াল নহয় এটো হলে আমার কি হয় একক সমাধান থাকে বা এটা মাত্র সমাধান থাকে আমার কি হবো এটা সমাধান থাকে বা একক সমাধান থাকে তো কোশ্চেন 13 ত চাবা কি দি আছে যদি এজৰ রৈখিক সমীকরণ সংগত তেন্তে রৈখিক রেখা কেইডাল আচ্ছা সংগত হলে আমার রেখাটো কি হব পারে মানে সংগত কেতিয়া হয় গোটেকেটা নট ইকুয়াল হলে আমার কটাকটি করা রেখা হয় ঠিক আছে আৰু সংগত হয় গোটেকেটা আমার ইকুয়াল হলেও ইকুয়াল হওয়া মানে মিলি যোৱা রেখা তার মানে তোমালোকৰ অপশন হব ডি ইয়াতে কৈছে সদায় মিলি যায় মিলিও যায় কটাকটিও করে দুটাই হয় আমার ঠিক আছে নেক্সট x = 0 আৰু y এর মান 5 সমীকরণ জোরে কোনো সমাধান না থাকে আমার অলরেডি দুটা সমাধান দিয়াই আছে x এর মান আৰু y এর মান x এর মান দুবার দিয়া আছে তার মানে দুটা সমাধান থাকিব আমার নেক্সট সোয়া এজৰ নির্ভরশীল রৈখিক সমীকরণৰ এটা সমীকরণ হল এটো নির্ভরশীল সমীকরণ মানে আমার কি হয় গোটেইকেটা তোমালোকৰ কি হ'ব লাগিব সমান হ'ব লাগিব মানে a1/a2 b1/b2 c1/c2 তোমালোকৰ কি হ'ব সমান হ'ব লাগিব চাবা কোনটো হ'ব তোমালোকৰ হৈ যাব এটো সমীকৰণ হৈ যাব চাবা 2 ৰ তলত 10 বহালে আমি কি কব পাৰো 1/5 কব পাৰো 5 এৰে কাটিলে 1 5 এৰে কাটিলে 5 3 এৰে কাটিলে 1 3 ৰে কাটিলে তোমালোকৰ 5 এইটো তোমালোকৰ কি হ'ব গোটেইকেটা ইকুয়াল এইটো হ'ব তোমালোকৰ নির্ভরশীল সমীকরণ নেক্সট চাবা আমাৰ দুটা মান দি আছে মানে x এর মান দি আছে আৰু y এর মান দি আছে সমীকৰণৰ লিখিতভাৱে দৰ্শালে কত কাটিব x এর মান মানে -4, -5 এনেকুৱা এই বিন্দুটোত কাটিব কত আছে অপশন দি আছে বি সো এটো স্থানাঙ্ক জ্যামিতিৰ কোশ্চেন হয় এটো ভাবে তোমালোকৰ লাগি আছে কিন্তু তোমালোকৰ এটো বাৰত লেখ আছে বা গ্রাফ আছে সেই কারণে তোমালোকৰ এই কোশ্চেন বিলাক দি দিছো মই চাবা কোশ্চেন 17 ত আমাক কৈছে যে x এর মান -2 ৰ লিখিত ৰূপ হল এডাল রেখা যি সমান্তরাল হয় আমার y এর মান কি দি আছে 0 দি আছে তেনেহলে কার সমান্তরাল হ'ব y এর মান y অক্ষরে সমান্তরাল হ'ব x এর মান দি আছে y এর মান 0 দি আছে x এর মান দিয়া থাকিলে তোমালোকৰ y অক্ষৰ সমান্তরাল y এর মান দিয়া থাকিলে x অক্ষৰ সমান্তরাল চাবা y = 4x এর লিখিত রূপ হল এডাল রেখা যি y = 4x এনেকুৱা সমীকরণ কি হয় মূল বিন্দুৰ মাজেৰে যায় তোমালোকৰ কি মূল বিন্দুৰ মাজেৰে পাৰ হৈ যায় মূল বিন্দুৰ সমীকরণ একচুয়ালি কি হল ax + by = 0 এটো হল মূল বিন্দুৰ মাজেৰে যোৱা সমীকরণ চাবা y = 5 লিখিত প্রদর্শন এডাল রেখা থাকে লিখিত প্রদর্শনত এডাল রেখা থাকে যি সমান্তরাল হ'ব y এর মান দিয়া থাকিলে তোমালোকৰ কি হ'ব x অক্ষৰ সমান্তরাল হ'ব x এর মান দিয়া থাকিলে তোমালোকৰ y অক্ষৰ সমান্তরাল হ'ব দিয়া আছে যে দুটা চলকত দুটা সমীকরণ একেলগে কোৱা হয় মানে তোমালোকৰ কি সমীকরণ মই বুজাই দিছো সাপোজ 2x + 5y = 9 আৰু এটা 3x + 8y = 10 এনেকুৱা দুটা সমীকরণ দি আছে এই সমীকরণ দুটাক একেলগে কি কব সমকালীন সমীকরণ ঠিক আছে এই সমীকরণ দুটাক একেলগে কি কব সমকালীন সমীকরণ এতিয়া নেক্সট কৈছে যে যদি সমীকৰণৰ এটা সমীকৰণত এটো দি আছে তেনেহলে y এর মান 6 হয় তেন্তে x এর মান হ'ব
এইটো আমাক সমীকৰণ দি আছে y ৰ মান কিমান দি আছে 6 চাবা x ৰ ঠাইত x বহাম y ৰ ঠাইত বহাই দিম আমি 6 ইকুৱেল টু 10 x প্লাস 2 into 6 12 x equal to 10 প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব কি হ'ব আমি সৰুৰ পৰা ডাঙৰ মাইনাস কৰিব নোৱাৰো ডাঙৰৰ পৰা সৰু মাইনাস কৰি দিম 2 ডাঙৰটোৰ আগত মাইনাস দি আছে আমি -2 বহাই দিম তেনেহলে আমাৰ অপচন হৈ যাব a তোমালোকে ভিডিওটো ৰখাই লিখি লবা সবা নেক্সট কোশ্চেনটো আমাক দুটা সমীকৰণ দি আছে আৰু ইয়াৰ x আৰু y ৰ মান দি আছে সোয়া এই সমীকৰণ দুটা আমি ইজি কৰিব পাৰো তোমালোকৰ অপনয়ন প্ৰতিস্থাপন এইবিলাক কৰিলে এমসিকিউ তোমালোকে সময় নাপাবা সমীকৰণ দুটা আমি লিখি ললো এনেকৈ ইয়াৰ লগত মনে মনে ওয়ান আছে ইয়াৰ লগত ওয়ান আছে চাবা x ৰ মান কেনেকৈ উলিয়াবা উলিয়াম এই -3 আৰু 5 ৰ ইনটু কৰিম -3 5 ইনটু কৰিলে তোমালোকে মাইনাসৰ 15 পাবা এতিয়া মাইনাস এটো নিয়মৰ মাইনাস এই 1 ৰ লগত 4 ৰ ইনটু আৰু তলত কি হ'ব এই 1 ৰ লগত -3 ইনটু কৰিলে -3 পাবা নিয়মৰ মাইনাস 2 ইনটু 1 কৰিলে 2 পাবা এতিয়া চোৱা মাইনাস মাইনাসত প্লাস 15 আৰু 4 কি পাই আছো আমি 19 পাই আছো এনসাৰৰ আগত আকৌ মাইনাসে হ'ব এটো কি হ'ব দুটা আমাৰ প্লাস কৰিব লাগিব পার্ট এনসাৰৰ আগত মাইনাস মানে দুটা মাইনাসত দিয়া থাকিলে আমাৰ সংখ্যা দুটাৰ প্লাস হয় কিন্তু এনসাৰৰ আগত মাইনাস 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 ক্যান্সেল x ৰ মান কিমান ওলাল 19/5 আমাৰ 19/5 এটা অপচনে দি আছে এটোৱে ৰাইট হ'ব এতিয়া চাবা y টো কেনেকৈ ওলাব লাগে তোমালোক সো y ওলাতে আমাৰ কি কৰিব লাগিব আমাৰ কৰিব লাগিব যে 1 ৰ লগত 4 আমাৰ কি হ'ব 4 minus 2 ৰ লগত 5 কিমান পাম আমি 10 এতিয়া 10 ৰ পৰা আমি 4 মাইনাস কৰি দিম কিমান পালো 6 10 ৰ আগত এটা মাইনাস আছে মাইনাস 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 ক্যান্সেল আৰু তলতটো আমাৰ একে আগৰটোৰ দৰে একে অপচনটো কোনটো হ'ব আমাৰ ডি নেক্সট চাবা একে আমাৰ অংক দি আছে দুটা সমীকৰণ দি আছে আমি লিখি ললো সমীকৰণ দুটা আমি লিখি ললো প্ৰথমতে x ৰ কাৰণে তোমালোকৰ কি হয় এটো আৰু এটো তেনেহলে কি হ'ব মাইনাসৰ 20 2 আৰু 10 20 মাইনাস আছে মাইনাস ফর্মুলার মাইনাস এটো ঠিক আছে 4 into 2 8 তলত কি পাম 3 ৰ লগত 2 6 হ'ব মাইনাস আহিব 2 ৰ লগত 8 2 ৰ লগত 4 আমি 8 পাম মাজতে মাইনাস দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস এনসাৰৰ আগত মাইনাস সংখ্যা দুটাৰ প্লাস এনসাৰৰ আগত মাইনাস 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 ক্যান্সেল 14 ইয়াৰ মাজত 2 বাৰ x ৰ মান আমি কিমান পালো 2 x ৰ মান 2 থকা আমাৰ এটা অপচনে আছে 1 এটো 1 2 y টো আমি কেনেকৈ উলাম চাবা y টো উলাব কাৰণে y ইকুৱেল টু প্ৰথমতে এই 3 আৰু 2 ইনটু কৰিব লাগিব 6 উলাব মাইনাস আমাৰ কি হ'ব 2 into 10 কি পাম 20 ডিভাইড বাই আমাৰ কি হ'ব একে হ'ব মাইনাসৰ 14 20 ৰ পৰা 6 গলে 14 20 ৰ আগত মাইনাস আছে মাইনাস মাইনাসৰ 14 মাইনাস মাইনাস ক্যান্সেল 14 এ 14 ৰ মাজত 1 y ৰ মান আমি 1 পালো হল নেক্সট চাবা আমাক দিয়া আছে এই সমীকৰণটোৰ লিখিত প্ৰদৰ্শন হ'ব উলম্ব ৰেখা উলম্ব মানে এনেকুৱা লম্ব তাৰমানে যদি আমাৰ x ৰ মান না থাকিল হয় তেনেহলে এটো হল হয় পোন ৰেখা মানে কি হ'ব তোমালোকৰ এটো পোন ৰেখাই হ'ব মানে কৰবাত এটা x আৰু y ৰ মান কিবা এটা ওলাব ঠিক আছে হলে এনেকৈ যাব নহলে এনেকৈ যাব নহয় এনেকৈ যাব কিবা এটাকে যাব ঠিক আছে পোন ৰেখা হ'ব এটো কেৰ কি মানৰ বাবে সমীকৰণ দুট কেটাৰ অশূন্য সমাধান থাকে অশূন্য সমাধান মানে অহিম সমাধান তোমালোকৰ থাকিব আচ্ছা অহিম সমাধান কেতিয়া থাকিব চাবা তাৰ মানে a1/a2 প্ৰথমতে উলাইলো আৰু b1/b2 5/10 তাৰ মানে তোমালোকৰ যদি b1/b2
ইকুৱেল টু c1 বাই c2 গোটেইকেইটা সমান হলে মানে অশূন্য সমাধান হ'ব এতিয়া 1 এৰে 5 এৰে কাটিলে 1 আৰু 5 এৰে কাটিলে 2 k এর লগত 1 ইনটু কৰিলে k 2 আৰু 3 ইনটু কৰিলে তোমালোকে কি পাবা 6 অপশন তোমালোকৰ a হৈ যাব নেক্সট এটা দি আছে x এর মান a আৰু y এর মান b সমীকৰণজোৰৰ লিখিতভাৱে প্ৰদৰ্শন কৰিলে ৰেখা পোৱা যাব মানে x এর মানে a, b বিন্দুত তোমালোকৰ কাটে কত অপশন তোমালোকৰ দি আছে d একক সমাধান x এর মান দিয়া আছে আৰু y এর মান দিয়া আছে এজৰ ৰৈখিক সমীকৰণ হল x এর মান 2 আৰু -3 বহাম আমি 3 এর পৰা 2 মাইনাস কৰিলে আমি কি পাম সবা -1 পাম 3 এর পৰা 3 আৰু 2 প্লাস কৰিলে আমি কি পাম -1 পাম মানে এটো হৈ আছে এটো হয় না নাই চাম 2 into 2 আমি 4 পালো এতিয়া মাইনাস মাইনাসত আমাৰ প্লাস হৈ গল এটো নহব তেনে হলে এতিয়া 2 4 4 minus 15 এটো হৈ আছে নেক্সট হয় না নাই আমি চাম এটো আমাৰ হৈ আছে সবা x এর মান 2 বহা 2 into 2 আৰু y এর মান 3 বহা -15 হৈ যাব 4 minus 15 তোমালোকে মাইনাসৰ 11 এটা হৈ আছে সেকেন্ড হয় না নাই আমি চেক কৰিম x এর মান 2 বহালে 4 এর লগত 2 8 পাই যাম আৰু y এর মান 3 বহালে মাইনাসৰ 30 30 এর পৰা 8 মাইনাস কৰিলে 22 মাইনাসৰ আছে না মাইনাসৰ 22 তেনে হলে এটো দুটাই হৈ আছে আমাৰ অপশন বি হৈ যাব তোমালোকে কোশ্চেনটো লিখি যাব সবা আমাৰ দুটা সমীকৰণ দি আছে সমীকৰণ দুটা সমান্তৰাল ৰেখা দৰ্শায় যদিহে সমান্তৰাল আমাৰ কেতিয়া হয় যদি a1 by a2 b1 by b2 not is equal to তোমালোকৰ c1 by c2 এটো হয় ঠিক আছে এতিয়া আমি উলাম a1 মানে ইয়াতে কি দি আছে a দি আছে a2 মানে দি আছে তোমালোকৰ 3 দি আছে ইকুৱেল টু b1 তোমালোকৰ দি আছে 2 b2 কি দি আছে তোমালোকৰ b দি আছে তাৰ মানে চাবা বজ্ৰ পূৰণ কৰিলে a into b equal to 3 into 2 কি আছে 6 অপশন কোনটো হ'ব অপশন হ'ব তোমালোকৰ d নেক্সট কোশ্চেন 29 ত আমাক দুটা সমীকৰণ দি আছে পূৰণ ফলে সমীকৰণৰ দুটাই একেডাল পূৰ্ণ ৰেখা দৰ্শায় যদিহে পূৰ্ণ ৰেখা কেতিয়া দৰ্শাব যদি তোমালোকৰ কি হয় গোটেইকেইটা সমান হয় গোটেইকেইটা কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া a1 by a2 a1 ত তোমালোকৰ a দি আছে a2 ত তোমালোকৰ কি দি আছে d দি আছে b1 ত তোমালোকৰ b দি আছে আৰু b2 ত তোমালোকৰ দি আছে e দি আছে এই দুটা চাও আমি প্ৰথমতে a আৰু e ইনটু হ'ব বজ্ৰ পূৰণ কৰিলে a e ইকুৱেল টু এটো আৰু এটো পূৰণ কৰিলে তোমালোকৰ b d এনেকুৱা আছে নেকি a e এটো হ'ব a e ইকুৱেল টু তোমালোকৰ b d তোমালোকৰ অপশন হ'ব b নেক্সট আমাক এটা বিন্দু দি আছে মানে x এর মান দি আছে 4 x ইকুৱেল টু 4 y ইকুৱেল টু দি আছে তোমালোকৰ 19 ঠিক আছে আৰু কৈছে যে k এর মান উলাব লাগে y ঠাইত আমি কি বহামো 19 আৰু x এর ঠাইত বহাম আমি 4 এই 3 প্লাসৰ আছে এটো সাইডত আনিলে তোমালোকে মাইনাসত পাবা আৰু 4 to ইনটু আছে এটো সাইডত আনিলে ডিভাইড পাবা 19 minus 3 মানে 16 divided by 4 4 রে ইয়ার মাজত 4 বার k এর মান কি মান উলাল 4 অপশন বি নেক্সট আমার একটা বিন্দু দিয়া আছে উপরত থাকে তেনতে p এর মান মানে x এর মান দিয়া আছে 3 y এর মান দিয়া আছে কিমান 4 x এর মান 3 y এর মান 4 y এর ঠাইত আমি 4 বহাই দিম x এর ঠাইত 3 বহাই দিম 7 7 3 into 4 12 প্লাসত আছে এটো সাইডত আনিলে মাইনাস p into 3 কি পাম আমি পাম 5 2 into আছে এটো সাইডত আনিলে কি হবে ডিভাইড হবে 5/3 আমার কোনটো অপশন হবে অপশন এ ভিডিও বিলাক তোমালোকে কোশ্চেন বিলাক লিখি যাবা ভিডিওটো ৰখাই
চাবা আমাক কন্ডিশন দিয়া আছে, এইটো কন্ডিশন দিয়া আছে, তেন্তে এই সমীকরণ দুটাৰ সমাধান নট ইকুৱেল টু দিয়া আছে, তাৰ মানে আমি হলে অদ্বিতীয় ওলাব লাগিব, আৰু নহলে কি হ'ব মানে একক সমাধান নহলে আমাৰ সমাধান নাথাকে। ঠিক আছে, চাবা আমি a1 বাই a2 উলাম। প্ৰথমতে a1 দি আছে a, এটোত দি আছে তোমালোকৰ l, নট ইজ ইকুৱেল টু b1 দি আছে ইয়াতে b, ইয়াতে দি আছে m। আমাৰ এইটো কন্ডিশন হৈ আছে, বজ্ৰ পূৰণ কৰিলে am নট ইজ ইকুৱেল টু lb বা bl। তাৰমানে এইটো আমি অদ্বিতীয় সমীকৰণৰ পৰা লৈছো। আমাৰ সমাধান কি থাকে? একক সমাধান, এটা সমাধান থাকে। এইটো আমাৰ সমীকৰণ দি আছে, অদ্বিতীয় সমাধান থাকে বুলি কৈছে। তাৰমানে a1 বাই a2 নট ইজ ইকুৱেল টু b1 বাই b2 নট ইজ ইকুৱেল টু c1 বাই c2। চাবা আগতৰ দৰে কি আমাৰ সমীকৰণ দুটা অদ্বিতীয় সমাধান থাকিলে am নট ইকুৱেল টু bl হ'ব, তোমালোকৰ অপচন হ'ব বি। চাবা নেক্সট কোশ্চেন তোমালোকৰ দি আছে 34 হ'ব। এইটো যদি x ইকুৱেল টু a আৰু y ইকুৱেল টু b, তেনেহলে দুটা আমাক সমীকৰণ দি আছে সমাধান হয়, তেন্তে তাৰমানে x ৰ মান দি আছে a, y ৰ মান দি আছে b, a আৰু b ৰ সমাধান উলিয়াব দিছে। প্ৰথমতে আমি কিহৰ সমাধান উলিয়াম? প্ৰথমতে আমি উলিয়াম x আৰু y ৰ সমাধান উলিয়াম। কেনেকে চাবা, x plus y equal to 5, x minus y equal to 7, ইয়াৰ লগত 1, ইয়াৰ লগত 1, ইয়াৰ লগত 1, ইয়াৰ লগত 1। x ৰ মান আমি কেনেকে উলাব লাগে? এই -1 ৰ লগত 5 ইনটু -5, ফৰ্মুলাটা এটা মাইনাস 1 ৰ লগত 7, তাৰ পিছত কি হয় 1 আৰু 1 ৰ ইনটু -1, ফৰ্মুলাৰ এটা মাইনাস, এটো 1 ইনটু কি হ'ব মাইনাসৰ 2, দুটাই মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস, আৰু এনসাৰৰ আগত মাইনাস, দুটাই মাইনাস দি আছে, সংখ্যা দুটাৰ প্লাস হ'ব, এনসাৰৰ আগত মাইনাস, মাইনাস মাইনাস ক্যান্সেল, 2 এৰে কাটিলে 6 বাৰ। তাৰ মানে আমাৰ কি হল, x ৰ মান 6 ওলাল মানে a ৰ মান 6, তাৰ মানে অপচন হ'ব তোমালোকৰ b, a ৰ মান প্লাসৰ 6 আছে। ঠিক আছে, আৰু y ৰ মানটো বা b ৰ মানটো আমি উলাই দি আছো। চাবা y ইকুৱেল টু কি হ'ব, y ইকুৱেল টু উলাব লাগে প্ৰথমতে এইটোৰ লগত এইটো 7, 1 ৰ লগত 7 ইনটু কৰিলে 7 মাইনাস কি হ'ব 1 ৰ লগত 5 ইনটু কৰিলে 5, আৰু তলত তোমালোকৰ কি আছে মাইনাসৰ 2 দি আছে, কি হ'ব 7 ৰ পৰা 5 মাইনাস কৰিলে 2 পাবা, ইয়াতে -2, 2 ৰ মাজত 1 বাৰ, ইয়াতে মাইনাস এটা থাকি গল, অপচনত ইয়াতে এটা মাইনাস হ'ব, সৰি তোমালোকৰ অপচন হ'ব বি। ভিডিওটো ৰখাই লিখি লোৱা, ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা, চেনেলটোত নতুন আহিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি যাবা। পুৰণি ভিডিওবিলাক চোৱা নাই যদি মানে পুনৰালোচনাৰ এমসিকিউ, চেপ্টাৰ 1 ৰ এমসিকিউ আৰু 2 ৰ এমসিকিউ যদি চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে, তাতে যাই চাই লবা।